মঙলবাৰে মাহমৰা সমষ্টিত কংগ্ৰেছৰ পঞ্চায়ত নিৰ্বাচনী সভাত উপস্থিত সাংসদ গৌৰৱ গগৈ মাহমৰা বিধানসভা সমষ্টিৰ বিভিন্ন ঠাইত মঙলবাৰে পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি নিৰ্বাচনী প্ৰচাৰ সভাত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ উপদলপতি ভাৰতবৰ্ষৰ বলিষ্ঠ কণ্ঠ গৌৰৱ গগৈ অংশগ্ৰহণ কৰে। সাংসদগৰাকী সন্ধিয়া বৰ মথুৰাপুৰ চকলীয়া গাঁৱত উপস্থিত হয় এক বিশাল পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ৰাজ্যখনৰ বিভিন্ন জ্বলন্ত সমস্যাসমূহ সমাধান কৰিব নোৱাৰা শাসনাধীষ্ঠ চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে বৰ্তমান চৰকাৰে গাঁৱে গাঁৱে মদৰ দোকান খুলি গাঁৱৰ উঠি অহা যুৱচামক অধঃপতনে নিয়াত সহায় কৰিছে। নিবনুৱা সমস্যাই দেশৰ যুৱক যুৱতীক প্ৰতাৰণা কৰা চৰকাৰৰ সিন্ডিকেট ৰাজ মূল্যবৃদ্ধি আদিকে কৰি বিভিন্ন জ্বলন্ত সমস্যাবোৰক সমাধান কৰিব নোৱাৰা চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰে। ৰাইজক প্ৰতাৰণা কৰা চৰকাৰখনক ৰাইজে এতিয়া বুজি উঠিছে আৰু অহা 2 মে তাৰিখে ইয়াৰ উচিত প্ৰত্যুত্তৰ ভোটৰ বাকচত দিব বুলি মন্তব্য কৰে। নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হোৱাৰ আগে বৰমথুৰাপুৰ চকলীয়া গাঁৱৰ নামঘৰত সেৱা কৰি আশীৰ্বাদ লয়। এই নিৰ্বাচনী সভাত চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি উৎপল গগৈ, উপসভাপতিদ্বয় ক্ৰমে নিপেন বৰগোহাঁই, গৌতম হাতীমুৰীয়া, চৰাইদেউ জিলা পৰিষদৰ মনোনীত প্ৰাৰ্থী নৃপেন কোঁৱৰ আৰু চফ্ৰাই জিলা পৰিষদৰ মনোনীত প্ৰাৰ্থী প্ৰসূন ৰাজকোঁৱৰ প্ৰমুখ্যে কংগ্ৰেছ দলৰ বহু নেতা কৰ্মী উপস্থিত থাকে। নিৰ্বাচনৰ পৰিৱেশ যথেষ্ট ভাল। অসমৰ ৰাইজ সজাগ আৰু সচেতন হৈছে। তেওঁলোকে বিজেপি ভাবুকিৰ পৰা ভয় কৰা নাই, ওলাই আহিছে। তাৰ মূল কাৰণ হ'ল যে কংগ্ৰেছৰ আমাৰ প্ৰচাৰ যথেষ্ট ভাল, যথেষ্ট সক্ৰিয়। আমি গাঁৱৰ মানুহৰ মাজত সোমাই বিজেপি দলৰ এই ভাবুকি ৰাজনীতি কিছু প্ৰমাণ আমি কমাবলৈ বা শেষ কৰিবলৈ আমি প্ৰচেষ্টা আগবঢ়াইছোঁ আৰু সফলতা লাভ কৰিছোঁ। আৰু সেইকাৰণে মই আশাবাদী যে আগন্তুক দিনত আমাৰ নিৰ্বাচনৰ ফলাফল ভাল হ'ব। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।